Hello and welcome to Ankuran IAS Academy. আমি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী ডিছকাছ কৰিম বুলি বিগত ক্লাছত কৈছিলোঁ। আমি তাত অভাৰভিউ দিছিলোঁ। এতিয়া আজিৰ পৰা আমি ক্লাছ ষ্টাৰ্ট কৰোঁ। আপোনালোকে অভাৰভিউটো চোৱা নাই যদি আগৰ ক্লাছত গৈ চাই লওক। এতিয়া আমি আৰম্ভ কৰোঁ আহক। আজি আমি পঢ়াম এডভেন্ট অফ ইউৰোপিয়ানছ ইন ইণ্ডিয়া আৰু তাৰ ফাৰ্ষ্ট পৰ্তুগীজসকলৰ বিষয়ে পঢ়াম। মই আগতে অভাৰভিউত কৈছিলোঁ কোন কোন আহিছিলে আমাৰ ভাৰতলৈ, পৰ্তুগীজ, ডাচ, ডেনিছ, ইংলিছ, ফ্ৰেঞ্চ। তো আজি আমি ফাৰ্ষ্ট যোন আহিছিলে পৰ্তুগীজসকলৰ বিষয়ে পঢ়াম। পৰ্তুগীজসকলৰ বিষয়ে পঢ়াব যাওঁতে আপোনালোকক এটা ডিটেইল ডিছক্ৰিপশ্যন দিওঁ। তেখেতসকল কেনেকে ভাৰতলৈ আহিলে, কোনটো চাৰ্কামষ্টেঞ্চেছে সিহঁতক আনিবলৈ বাধ্য কৰালে, সেইখিনি আমি ডিটেইল ডিছকাশ্যন কৰিম। কনষ্টাণ্টিনোপল এয়া বাইজেণ্টাইন এম্পায়াৰৰ কেপিটেল হয়। কনষ্টাণ্টিনোপল ক'ত আছে বুলি ক'লে বৰ্তমান সময়ত আপোনালোকে তুৰ্কীয়ে ইস্তানবুলত আছে। সেইখিনি জেগা, সেইখিনি ষ্ট্ৰেটেজিকেলি বহুত ইম্পৰ্টেণ্ট প্লেচ আছিলে সেই সময়ত, বেপাৰ বাণিজ্যৰ কাৰণে। আগৰ পৰাই ইউৰোপসকল আৰু ভাৰতৰ মাজত বেপাৰ বাণিজ্য হৈছিলে। তেতিয়া কনষ্টাণ্টিনোপল ৰোমানসকলে নিজৰ অধীনত্বত ৰাখিছিলে, আধীনত্বত। তো তেতিয়া বেপাৰ বাণিজ্য তাৰ পৰা সুবিধা মতে ইয়াৰ পৰা মা মছলা, ৰেচম, চিল্ক, টেক্সটাইল বিজনেছ আমাৰ ইয়াৰ পৰা চলি আছিলে। কিন্তু লাহেকে কি হ'ল, কনষ্টাণ্টিনোপল লাহে লাহে চাইড বাই চাইড আৰবসকলে গ্ৰ' কৰি আছিলে। তো আৰবসকলে গ্ৰ' কৰি থাকোঁতে কনষ্টাণ্টিনোপল আৰু ৰোমান এম্পায়াৰটো ধাৰাসায়ী হ'ল, পতন হ'ল আৰবসকলৰ হাতত। তো ফল অফ কনষ্টাণ্টিনোপল বুলি কয় 1453। তাৰপিছত আৰবসকল চিনাৰিঅত সোমায়। আৰবসকল চিনাৰিঅত সোমোৱাৰ লগে লগে কি হয়, ইউৰোপসকলে যেতিয়া ডাইৰেক্ট ট্ৰেড এটা মেইনটেইন কৰি আছিল ভাৰতৰ লগত, সেই ডাইৰেক্ট ট্ৰেডটো বিচ্ছিন্ন হয় আৰু মধ্যস্থতাকাৰী আহে। আৰবসকল মধ্যস্থতাকাৰী হিচাপে আহে, ইহঁতৰ আণ্ডাৰত ট্ৰেড হ'ব ধৰিলে। তো সেই টাইমত আৰবসকলে খুবেই সুবিধা লাভ কৰে। ভাৰতৰ পৰা বস্তুবিলাক লৈ গৈ তাত 10 গুণা দামত বিক্ৰী কৰে। তো সেইখিনি হ'ল। আৰু মই আপোনালোকক বুজালোৱে গেটৱে বিটুইন ইউৰোপ এণ্ড এছিয়াৰ গেটৱে আছিলে। তো বাইজেণ্টাইন এম্পায়াৰৰ কেপিটেল আছিলে, সেইখিনি মই আপোনালোকক অলৰেডি বুজালোৱে। তো আপোনালোকক আৰু এটা বস্তু কওঁ এইখিনিতে, আৰবসকলে বিজনেছ কৰে। আৰু ইণ্ডিয়াৰ কিয় ইম্পৰ্টেণ্ট আছিলে, আমাৰ স্পাইচেছ, টেক্সটাইল, জেমছ, এইবিলাক বস্তু আমাৰ ইয়াত খুবেই মূল্যৱান পোৱা গৈছিলে, ভালকে এবাণ্ডেণ্ট পোৱা গৈছিলে। আৰু কি হয়, স্পাইচেছবিলাক কি হয়, মা মছলা কিহত, খাদ্যত হয় আৰু মেডিচিনতো ইউজ হয়। প্ৰিজাৰ্ভেশ্যন, খাদ্য সংৰক্ষণ কৰি ৰাখিবৰ কাৰণেও হয়। আৰু সেই সময়ত 15th চেঞ্চুৰীত ইউৰোপত ৰেনেচা হয়। ৰেনেচা আপোনালোকে শুনিছে চাগে, ট্ৰাম বা নুশুনিব পাৰে। ৰেনেচা হৈছে নৱজাগৰণ হয় ইউৰোপত। তেখেতসকল শ্বিপ বিল্ডিং হওক, নেভিগেশ্যনৰ ফালে আগবাঢ়ি গ'ল আৰু কৃষিৰ ভিত্তিতো তেখেতসকলে আগবাঢ়ি গ'ল। তেখেতৰ মাজত ডিমাণ্ড ক্ৰিয়েট হ'ব ধৰিলে। তেখেতসকলক স্পাইচেছ লাগে, টেক্সটাইল বেছি লাগে। সেইকাৰণে তেখেতসকল ইয়াত, এতিয়া আহোঁ আমি ভাৰতবৰ্ষ কেলে ইম্পৰ্টেণ্ট আছিলে। আমাৰ ইয়াত মা মছলা, টেক্সটাইল এই চবৰ ঘাটি আছিলে, চব বস্তু পোৱা গৈছিলে। আৰু স্পাইচেছ, মছলাখিনি আমাৰ ইয়াত বহুত পোৱা যায়। তো সেইকাৰণে তেখেতসকলৰ ইউৰোপিয়ানসকলৰ নজৰ আছিলে। আৰু কি হয়, সেই টাইমতে 15th চেঞ্চুৰীত ইউৰোপত ৰেনেচা হয়। ৰেনেচা কি হয়, আপোনালোকৰ নৱজাগৰণত কি হয়, ইউৰোপসকলে ইউৰোপিয়ানসকলৰ শ্বিপ বিল্ডিং, নেভিগেশ্যন এইবিলাক কৰিবলৈ আৰম্ভ কৰে তেখেতসকলে। সেই আৰম্ভ কৰি তেখেতসকলক এতিয়া এগ্ৰিকালচাৰো ডেভেলপ হয়, সিহঁতক ডিমাণ্ড জেনেৰেট হয়। তো তেখেতসকলক কি লাগে, এতিয়া মাৰ্কেট লাগে বা বস্তু লাগিব, সামগ্ৰী লাগিব। তাৰ কাৰণে ইণ্ডিয়া বেষ্ট চুইটেবল প্লেচ আছিলে। তো তেখেতসকলে গৈ পেলাই পৰ্তুগীজ আৰু স্পেইনক ক'লে, তহঁতসকলে আমি ফাণ্ডিং কৰিম, তহঁতসকলে নেভিগেশ্যন কৰ, ইণ্ডিয়াৰ পৰা বস্তুখিনি লৈ আহ, কিবা চি ৰুট ফাউণ্ড কৰ। তো সেইটো ক্ষেত্ৰতে 1492ত কলম্বাছ ওলাই ইণ্ডিয়া ডিস্কভাৰ কৰিবলৈ ওলাই দেই। কিন্তু তেওঁ কি কৰে, ইণ্ডিয়া ডিস্কভাৰ কৰিবলৈ ওলাই গৈ পেলাই পায়গৈ আমেৰিকা। তো তেওঁক লাগে মই ইণ্ডিয়া পাই গ'লো, কিন্তু তেওঁ 1492ত আমেৰিকা ডিস্কভাৰ কৰে। তাৰ পিছতো বাৰ্থলমিউ ডাইজেও ওলাই আহে, তেওঁ আফ্ৰিকালৈকে পায়, কিন্তু ভাৰতবৰ্ষলৈ প্ৰৱেশ কৰিব নোৱাৰে। তাৰপিছত অৱশেষত গোটেই মডাৰ্ণ হিষ্ট্ৰী এটা চেঞ্জ কৰিবলৈ মানুহ এটা আহে, সেয়া হৈছে ভাস্কো ডি গামা। ভাস্কো ডি গামা ইণ্ডিয়ালৈ আহি পায় 1498ত। তেওঁ ডাইৰেক্ট চি ৰুট বিচাৰি ওলাই ইণ্ডিয়ালৈ। আৰু তেওঁৰ লগত জানেনে,
তেওঁক মানে সহায় কৰিবলৈ মানে এজন নাবিক আছিলে, গুজৰাটৰ নাবিক, তেওঁৰ নাম আছিলে আব্দুল মজিদ। তেওঁক সহায় কৰিছিলে, ভাস্কো দা গামাক ইয়াত আহিবৰ কাৰণে সহায় কৰিছিলে। তাৰপিছত তেওঁ 3 মাহ ইণ্ডিয়াত থাকে, আৰু তেওঁ যেতিয়া ভাৰতলৈ আহিছিলে তেতিয়া কেলিকেটৰ মানে ৰজা আছিলে জেমৰিন সেই টাইমত ৰুলাৰ আছিলে জেমৰিনে মানে ভালকে ৱেলকাম কৰে। তেতিয়া মানে জেমৰিনে ভাবা নাই আৰু ব্যৱসায় কৰিব আহিছে, বস্তু নিব আহিছে, বিক্ৰী হ'ল, ব্যৱসায় হ'ল, গুচি গ'ল। তেতিয়ালৈকে তেওঁৰ মাথাত সেই কনচেপ্টটো অহা নাই যে সিহঁতে আমাক পিছলৈ গৈ ৰুলো কৰিব পাৰে। তো ভাল এটা বন্ধুত্ব হয়। ভাস্কো দা গামা মানে কাৰ্গো ভৰাই বস্তু লৈ যায়, লৈ গৈ ইউৰোপত বেচে বহুত প্ৰফিটেবল মাৰ্জিনত। সেয়া দেখি মানে লোভ আহে বেলেগ ইউৰোপিয়ানছক। তাৰ পিছত আহে আকৌ পেড্ৰ' আলভেৰেজ কেব্ৰেল আহে। অহাৰ পিছত মানে এখেতৰ এই আৰবিয়ানসকলৰ লগত খটপট হয় ন, আৰবিয়ানসকলেওতো চাইতো নাথাকিব, হয় নে নহয়? তাৰ পিছত ইহঁতৰ মাজত অলপ মানে যুদ্ধ কিবা হ'ল। তাৰ পিছত পেড্ৰ' আলভেৰেজে কি কৰি দিলে, কেলিকেট বম্বাৰ্ড কৰি দিলে। এই আৰবসকলৰ শ্বিপতটো মানে বম দিয়েই, আমাৰ এইফালে কেলিকেটো বম্বাৰ্ড কৰে। আৰু আল কেব্ৰেলে আহোঁতে মানে ৰিলেশ্যন বনায়, লোকেল ৰিলেশ্যন, কোচিন কেননৰ মানে ৰুলাৰ বিলাকৰ লগত ৰিলেশ্যন বনায়। তাৰপিছত তেওঁ যোৱাৰ পিছতে আকৌ ভাস্কো দা গামা ছেকেণ্ড টাইমলৈ আহে। আপোনালোকেতো খালি শুনিছে চাগে ন, 1498হে ভাস্কো দা গামা আহিছে। আকৌ 1501 চনতো ভাস্কো দা গামা আকৌ ইণ্ডিয়ালৈ উভতি আহে। তেওঁ সেই লোভটো আছিলে, ইমান প্ৰফিট মাৰ্জিন পাইছিলে, নাহিব জানো? ভাস্কো দা গামাই যে কয় মানে আহি পেলাই এতিয়া জেমৰিনক কয় দেই, যে আৰবসকলক মানে গুচাই দিয়ক, এতিয়া আমি বিচাৰো সেইখিনি। তো জেমৰিনৰ অলৰেডি এই কেব্ৰেলে কৰা কাৰ্যৰ পৰা অলৰেডি খং এটা আছিলে। প্ৰথমেতো তেওঁ ৱেলকামিং নেচাৰে আছিলে, যেতিয়া লাহেকে দেখিলে ইহঁতে মানে ভালকে ইহঁতৰ প্লেনিংটো বেলেগ কিবা এটা, আৰু আহি পেলাই চৰ্ত দি আছে যে আৰবসকলক গুচাই পেলাই আমাক দিব লাগে ট্ৰেডৰ পাৰ্মিট। জেমৰিনে মানা কৰি দিলে। তাৰ সিহঁতৰ মাজত ইছ্যু হয়। তাৰপিছত কি কৰে, ভাস্কো দা গামা আহি পেলাই ট্ৰেডিং ফেক্টৰী ষ্টাব্লিছ কৰে কেনেনৰত। তাৰপিছত তেনেকে ইহঁতৰ মানে কেলিকেট, কেনেনৰ, কোচিন এইবিলাক মানে পৰ্টুগিজৰ ঘাটি হৈ পাৰে ব্যৱসায়ৰ। তাৰপিছত এই ভাস্কো দা গামা যায়। ভাস্কো দা গামা যোৱাৰ পিছত কি হয় জানেনে, তাত মানে ইয়াৰ কণ্ডিশ্যনছ দেখি পেলাই মানে পৰ্তুগাল সকলে কি ভাবে, এতিয়া গভৰ্ণমেণ্টে হস্তক্ষেপ কৰে। তাৰ পিছৰ পৰা সিহঁতে মানে গভৰ্ণৰক পঠাব ধৰে মানে ভাৰতত। আৰু তাৰ মাজতে আপোনালোকে এটা কথা জানক, তাতে কম্পিটিশ্যন, আৰু পৰ্তুগীজসকল মানে প্ৰথম আহে, তাৰপিছত ডাচ, ইংলিছ, ফ্ৰেঞ্চ আহে। ইহঁতৰ ৰাইভেলৰী এইখিনিতো মই আপোনাক পিছত জনাই যাম। তাৰপিছত কি হয়, প্ৰপাৰ গভৰ্ণমেণ্ট আহে। গভৰ্ণমেণ্টে কয় যে আমি ভাইচৰয় পঠাম ইণ্ডিয়াত। তাৰপিছত ফাৰ্ষ্ট ভাইচৰয় ফ্ৰান্সিস্কো ডি এলমেডাক পঠাই দিয়ে। তাৰপিছত ফ্ৰান্সিস্কো ডি এলমেডা ইয়ালৈকে আহে। তেওঁ মানে পৰ্তুগালৰ ৰজাই 1505 চনত 3 বছৰ টাৰ্মৰ কাৰণে পঠিয়াইছিলে। আৰু অলমেডাক নিৰ্দেশ দিছিলে যে পৰ্তুগালৰ পাৱাৰ মানে ভাৰতত ইষ্টাব্লিছ কৰিবলৈ দিছিলে, আৰু আৰব মাৰ্চেণ্টছখিনিক ধ্বংস মানে, আৰু নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ দিছিলে। তাতে কি কৰে এখেতে, ফাৰ্ষ্ট তেওঁৰ পলিচি হিচাপে তেওঁ অঞ্জাদিৱক, কোচিন, কেনেনৰ, কিলোৱাত মানে ফৰ্ট, কিলা নিৰ্মাণ কৰিছিলে। আপোনালোকে মোক জনাব দেই, অঞ্জাদিৱ, কোচিন, কেনেনৰ, কিলোৱা ক'ত আছে? আপোনালোকে এইখিনি মোক কমেণ্ট ছেকশ্যনত জনাব। কোচিন, কেনেনৰ, এইখিনি জেগা, কিলোৱা ক'ত আছে এইখিনি মোক ভালকে জনাব। তাৰপিছত 1507 চনত মানে এই ফ্ৰান্সিস্কো ড এলমেডা আহি যায়। তাৰপিছত কি হয়, চাই আছে ন, গুজৰাটী নাবিকসকলেও চাই আছে, তাৰপিছত আৰবছে চাই আছে, ইজিপ্তে চাই আছে, ইহঁতক ইমান আচানিজেতো সোমাব নিদিব। আৰু গুজৰাটৰ কি কয়, জামৰিনেও চাই আছে যে আচ্ছা তহঁতে মানে ইয়াত আহি আমাকে মানে তহঁতে ইয়াৰ পৰা বস্তুবিলাক লৈ গৈ আছ, আৰু সিহঁতৰ পলিচি অকণ বুজিব ধৰিছিলে। তো সিহঁতে 1507 চনত কি কৰে, মানে এটি যুদ্ধ হয়, তাত মানে হাৰি যায় দেই, আলমেৰা হাৰি যায়। আৰু হাৰোতে তাত কি হৈ যায়, তেখেতৰ পুত্ৰৰ মৃত্যু হয়। তো তেখেতৰ 3 বছৰ টাৰ্ম শেষ হৈ যায় 1505 পৰা 8লৈকে। কিন্তু তেওঁ 1 বছৰ থাকে কেলে, ৰিভেঞ্জ ল'বৰ কাৰণে, পুতেকক মাৰি পেলালে। তো সেই ৰিভেঞ্জৰ কাৰণে তেওঁ এবছৰ থাকে। আৰু তেওঁ 1509 চনৰ 1509ৰ বেটেল অফ ডিউত মানে সিহঁতক হৰুৱাই। তাৰপিছত কি কৰে, এটা বস্তুৰ কাৰণে মানে ফেমাছ হয়, তেখেতে ব্লু ৱাটাৰ পলিচি মানে ইন্ট্ৰডাকশ্যন কৰাইছিলে। আপোনালোকৰ কুৱেশ্যনছত আহি থাকে যে ব্লু ৱাটাৰ পলিচি কোনে ইন্ট্ৰডিউচ কৰাইছে বা কি হয়। এইটো হৈছে মুখ্য মানে, সিহঁতে প্ৰথমতে নহয় টেৰিটৰিয়েল এক্সপানশ্যনত বিলিভ কৰা নাছিলে। তেখেতসকলে মানে এই নীতি মানে কৰিছিলে, যে অনুসৰণ কৰিছিলে
পূৰ্বৰ দেশসমূহত মানে পৰ্তুগালক সৰ্বাধিক শক্তিশালী সামুদ্ৰিক শক্তি হিচাপে মানে বিশ্ব দৰবাৰত তোলা মানে সামুদ্ৰিকভাৱে যেতিয়া সিহঁতে ইণ্ডিয়ান অচিয়ানত হোল্ডটো বনাই ৰাখিব পাৰে গোটেইকেইটা মানে সিহঁতৰ বাকীবিলাকক হৰুৱাব পাৰিব ন বাকী পাৱাৰ্ছক সিহঁতৰ আধিপত্য হলে গোটেই চি ৰুট সিহঁতৰ হলে ইয়াৰ পৰা বিজনেছ ফ্ল'লেছলি কৰিব পাৰে সিহঁতে টেৰিটৰিয়েল এক্সপানশ্যন বাদ দি নেভেল চুপ্ৰিমেচিত মানে ফ'কাছ কৰিছিলে তো এইটোৱে হয় ব্লু ৱাটাৰ পলিচি তেওঁ ইন্ট্ৰডাকশ্যন কৰাইছিলে তাৰপিছত এও গুচাৰ পিছত নেক্সট ভাইচৰয় বা গভৰ্ণৰজন হয় অলফনজো ডি অলবুকাৰেক তো এওৰ নামটো অলপ ক'বলৈ টান হয় তেওঁক মনত কেনেকে ৰাখিব জানে না অলফেনজো মেংগোটো শুনিছে চাগে আপোনালোকে খাইছেও তো সেনেকে মনত ৰাখিব অলফেনজো ডি অলবুকাৰেক আৰু ফ্ৰেন্সিস্কো ডি আলমেৰাটো মনত ৰাখিব মানে টান হ'লে এনেকে মনত FDA এনেকে শ্বৰ্ট ফৰ্মত মনত ৰাখিব আৰু অলবুকাৰেকৰ নামটো অলফনজো আমৰ লগত ৰিজাই পেলাই আপোনালোকে মনত ৰাখিব এনে ফানী টাইপৰ নিমনিক্স দিছো আৰু যেনেকে মনত ৰাখিব খালি তাৰপিছত এও আছিলে মানে ফাউণ্ডাৰ ৰিয়েল মানে আপোনাৰ কুৱেশ্যনছত আহে হু ৱাজ দ্য ৰিয়েল ফাউণ্ডাৰ অফ পৰ্টুগিজ পাৱাৰ ইন ইণ্ডিয়া তেতিয়া কুৱেশ্যনছৰ আনচাৰ হ'ব অলফনজো ডি আলবুকাৰেক কাৰণ তেওঁ বিজাপুৰৰ চুলতানৰ পৰা 1510 চনত গোৱা কেপচাৰ কৰে গোৱাক মানে পৰ্টুগীজৰ কেপিটেল হিচাপে বনায় তাৰপিছত তেওঁ মালাক্কা হৰমুজকো কেপচাৰ কৰে আৰু এও কি কৰিছিলে জানেনে এটি নীতি গ্ৰহণ কৰিছিলে তেখেত পৰ্টুগীজসকলক এনকাৰেজ কৰিছিলে যে মানে লোকেল ৱাইফছ ল'বৰ কাৰণে ইয়াৰ মানুহৰ লগতে বিবাহ কৰিব মানে এনকাৰেজ কৰিছিলে তেওঁ সতীদা প্ৰথাও মানে বেন কৰিছিলে এয়াও আপোনালোকে মনত ৰাখিব এইটো কুৱেশ্যনছত আহে আপোনালোকক কেতিয়াবা এনেকুৱা খেলি মেলি লগাই হু ৱাজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু বেন সতী উইলিয়াম বেণ্টিং লিখি নাহিব অলফনজো ডি অলবুকাৰেক হয় কাৰণ ইউৰোপিয়ান সুধিছে ন নট ব্ৰিটিছ সুধিছে তো তেওঁ কৰিছিলে এয়া মনত ৰাখিব সতী মানে বন্ধ কৰাই তেওঁ মানে ইয়াত অকণমান পাৱাৰ এক্সটেণ্ড কৰিব বিচাৰিছিলে এইখিনিৰ পৰা নীতিৰ পৰা আপোনালোকেতো বুজি পালেই নিশ্চয় তো এতিয়া আহো আমাৰ নিনোদা কুনহা এইটো নামটো মনত থাকি যাব অলপ ফানী টাইপৰ নহয় জানো তেওঁ কি কৰে ৱেষ্টাৰ্ণ কোষ্টত মানে পশ্চিম উপকূলত মানে পৰ্টুগীজ পাৱাৰক মানে অলপ ষ্ট্ৰং বনায় তেওঁৰ সেই সময়তে এতিয়া মানে 1529 ন বাবৰ আহে 1526 মোগল চেপ্টাৰ ষ্টাৰ্ট হয় এইখিনি টাইমত তো তাৰপিছতে হুমায়ুন ৰজা হয় বাবৰৰ 1530লৈকে বাবৰৰ ৰুল চলে তাৰপিছত হুমায়ুন ৰজা হয় হুমায়ুন ৰজা হোৱাৰ পিছত হুমায়ুৰ কি হয় হেৰি কি কয় বাহাদুৰ শাহ গুজৰাটৰ ৰুলাৰ বাহাদুৰ শাহৰ লগত অকণমান মতভেদ হয় তো এই মতভেদত বাহাদুৰ শাহে পৰ্টুগীজৰ পৰা সহায় লৈছিলে আৰু তেখেতসকলে মানে বিচাৰিছিলে পৰ্টুগীজে কিবা এটা হেল্প কৰিছে বদলাটো সিহঁতক কিবা লাগিবই তো সিহঁতে মানে বেচিন আইলেণ্ডটো বিচাৰিছিলে তো একৰ্ডিংলি ইহঁতৰ সহায়ত বাহাদুৰ শাহে জিতিও গৈছে হুমায়ুনৰ লগত তো তেতিয়া বেচিন আইলেণ্ড দিলে কিন্তু লাষ্টত দিও দিম বুলি প্ৰমিচ কৰিছিলে বাহাদুৰ শাহে কিন্তু লাষ্টত তেখেতে মানে সেই প্ৰমিচটো টাৰ্ণ ডাউন কৰি দিলে মানে নিদিলে ইহঁতক তাৰপিছত এয়া নিনোদা কুনহাই চাই থকা মানুহটো নহয় তো বাহাদুৰ শাহক কি কৰিলে শ্বিপত মাতি তেওঁক মানে মাৰি পেলাই তেখেত শ্বিপক বেচিকেলি আৰু কি কয় নিনোদা কুনহাই বেংগলতো নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ মানে বহুত পৰ্টুগীজক বেংগলক ছেটেল কৰোৱায় তো এইখিনি আপোনালোকে জানি লওক গভৰ্ণৰ জেনেৰেলৰ কোনে কি কাৰ্য কৰিছিলে এইখিনি আপোনালোকে জানিলে নিশ্চয় তাৰপিছত এতিয়া আমি আহোঁ ডিক্লাইনৰ আগত অলপ কওঁ আপোনালোকক অলপ কণ্টেক্স দিওঁ 1608 চনত কেপ্টেইন হকিন্স আহে চুৰটত আৰু এটা কুৱেশ্যনৰ আনচাৰ দিব এটা আহি থকা কুৱেশ্যন হয় কেপ্টেইন হকিন্স যেতিয়া চুৰটত আহিছিলে কোনটো নাৱেদি আহিছিলে সেয়া কুৱেশ্যন আহে দেই কোনটো সেইটো মোক আপোনালোকে কমেণ্ট ছেকশ্যনত আনচাৰটো দিব মানে 1608 চনত কেপ্টেইন হকিন্স মানে চুৰটত জেমছ ৱানৰ লেটাৰ লৈ আহে বিজনেছৰ পাৰ্মিট ল'বৰ কাৰণে তাৰপিছত পৰ্টুগীজৰ পৰা মোগল অলৰেডি ইৰিটেড হ'ব ধৰিছিলে সকলো কথাত হস্তক্ষেপ কৰি আছিলে তো 1609 চনত জাহাংগীৰে কি কৰে হকিন্সৰ গিফ্টটো একচেপ্ট কৰে কিন্তু মানে ইমান ফ্ৰুটফুল হোৱা নাছিলে হকিন্স আহাটো মানে সেই পাৰ্মিটটো পোৱা নাই তো হকিন্স গুচি যায় ইয়াৰ পৰা আকৌ 1612 চনত কি হয় বেটেল অফ ছোৱালী আপোনালোকক ইয়াত লিখিছোৱে মই 1612 চনত বেটেল অফ ছোৱালীত ইংলিছে পৰ্টুগীজসকলক হৰায় এই কাৰণত মানে কি হয় জাহাংগীৰ ইমপ্ৰেছ হয় আৰু সিহঁতক পাৰ্মিট দিয়ে ব্ৰিটিছসকলক আৰু যেতিয়া ব্ৰিটিছ এণ্ট্ৰি কৰে তো পৰ্টুগীজ পাৱাৰৰ ডিক্লাইন হ'ব আৰম্ভ হয় এতিয়া আমি আপোনালোকক অকণমান ডিছকাছ কৰোঁ কিয় পৰ্টুগীজ পাৱাৰ মানে প্ৰথমত আহিছিলে ইমান ডমিনেশ্যন পাইছিলে নেভিত সিহঁত মানে চুপ্ৰিম আছিলে সেই টাইমত তথাপিও কিয় হাৰিছিলে তাৰ ভিতৰত আপোনালোকক কৈ আছোঁ ৰিজনছখিনি এণ্ট্ৰি অফ ষ্ট্ৰং ইউৰোপীয়ানে ক'লোৱে ডাচ ইংলিছ ফ্ৰেঞ্চ এইবিলাক পাৱাৰ আহি নিজৰ মাজতে সিহঁতৰ যুদ্ধ কাজিয়া পেচালৰ কাৰণে মানে
হাৰিলে আৰু সেয়াটো গম পাইছে লছ অফ নেভেল চুপ্ৰিমেচি আৰু বেটেল অফ ছোৱালীত সিহঁতে চুপ্ৰিমেচি আছিল ন নেভেলৰ মানে পৰ্টুগীজসকলক কোনেও নোৱাৰে কিন্তু বেটেল অফ ছোৱালীত মানে ব্ৰিটিছাৰসকলে সিহঁতক সেই নেভেলতে হৰুৱায় তাৰপিছত সিহঁতৰ অল বুকেৰেকৰ পিছত ইমান ভাল গভৰ্ণৰ জেনেৰেল নাছিলে অলপ কৰাপ্ট আছিলে মানে ইনএফিচিয়েণ্ট আছিলে ভালকে কাম কৰা নাছিলে তো এনেকৈ এইটো এটা ৰিজন হয় আৰু ইহঁতে মানে কি হয় টেৰিটৰিয়েল এক্সপেনশ্যন কৰিব বাদ দি নেভেলতে লাগি থাকিলে ইহঁতে অকণমান মানে ৰাজ্য বিস্তাৰৰ নীতি নকৰিলে যেনেকে ব্ৰিটিছাৰ্ছে আহিয়ে কেনেকে মানুহক ডমিনেট কৰি ৰাজ্য বিস্তাৰ নীতি কৰি গৈছিলে কিন্তু ইহঁতে সেইটো ৰাখিব নোৱাৰিলে তাৰপিছত ইহঁতৰ হাতত মানে মেন পাৱাৰ বা ফাইনেন্সিয়েল ৰিচৰ্চো ইমান নাছিলে তাৰপিছত আৰু ইহঁতে এটা ভুল কি কৰিলে ৰিলিজিয়াছ টলা সিহঁতে মানে মুছলমানসকলৰ প্ৰতি এটা নীতি অৱলম্বন কৰিছিল সিহঁতক ধৰি মানে খ্ৰীষ্টিয়ানিটিলৈ সিহঁতক তবদিল কৰাইছিলে সেইকাৰণে সেই বস্তুটো সিহঁতে ভাল পোৱা নাছিল অলৰেডি মোগলে তো এই বস্তু ফ'ৰ্চফুলি মানে কনভাৰ্জন কৰাই মানে ধৰ্মা চেঞ্জ কৰোৱাৰ কাৰণে সেই বস্তুটো বেয়া পাই আছিলে ইয়াৰ মানুহে এইটো এটা ৰিজন হয় তাৰপিছত এইটো মই ক'লোৱে কৰাপ্ট অফিচিয়েলছখিনি আছিলে তাৰপিছত ইহঁতৰ মনোপলি যোনটো ট্ৰেড স্পাইচেছ এইবিলাকৰ ওপৰত যোনটো মনোপলি একচতীয়া মানে আছিলে একচতীয়া ব্যৱসায় আছিলে সেইটো কলাপছ হ'ল যেতিয়া বেলেগ পাৱাৰখিনি আহে তাৰ ওপৰত ডিস্কভাৰী অফ ব্ৰাজিল হয় ব্ৰাজিলৰ ডিস্কভাৰী হয় আৰু এই ডিস্কভাৰী অফ ব্ৰাজিল কোনে কৰে জানেনে এয়া আছিলে আপোনালোকক মই অলপ আগতে কৈছিলোঁ এলভেৰেজে ব্ৰাজিল ডিস্কভাৰী কৰে ব্ৰাজিল ডিস্কভাৰী কৰাৰ পিছত সিহঁতৰ মানে অকণমান চিফ্ট হ'ল মাইণ্ড সিহঁতে ব্ৰাজিলৰ ফালে সেইফালে গমন কৰিব ধৰিলে অকণমান মানুহবিলাক বেছিকে ইণ্টাৰেষ্ট সেইফালে ডেভেলপ হ'ল আৰু লাষ্টত সিহঁতৰ হাতত মানে পৰ্টুগীজসকলৰ হাতত গোৱা দমনদিও থাকে আৰু কি হয় 1961 চনত ভাৰত চৰকাৰে মানে এইখিনিও অঞ্চল ভাৰতৰ অন্তৰ্ভুক্ত কৰে এইখিনি আছিল গোটেই পৰ্টুগীজৰ বিষয় আমি নেক্সট ক্লাছত আমি ডাচ ইংলিছ এনেকৈ বুজাই যাম আপোনালোকে আমাক ফ'ল' কৰি থাকিব আৰু আজি আপোনালোকক চাওক প্ৰেক্টিছ কুৱেশ্যন দিছোঁ এইকেইটাৰ আনচাৰ নিশ্চয় জনাব এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন বিচাৰি ওলাইছোঁ আপোনালোকৰ কাৰণে ফাৰ্ষ্ট কুৱেশ্যনটো শুনক দ্য ফেমাছ ব্লু ৱাটাৰ পলিচি কাৰ্টে চিষ্টেম ইন দ্য ইণ্ডিয়ান অ'চিয়ান ৱাজ ইণ্ট্ৰডিউচ বাই হোম এইটো কোনে অলপ আগতে মই ক'লোৱে আপোনালোকক কোনে কৰাইছিলে মোক আনচাৰ দিব কমেণ্ট ছেকশ্যনত হু কেপচাৰ্ড গোৱা ফ্ৰম দ্য চুলতান অফ বিজাপুৰৰ চুলতান এইটোও মই অলপ আগতে বুজাইছোঁ আপোনালোকক গোৱা কোনে চুলতান অফ বিজাপুৰৰ পৰা কেপচাৰ কৰিছিলে ট্ৰিটি অফ বাছেইন দ্য ফেমাছ ট্ৰিটি অফ বাছেইন ৱাজ চাইন বিটুইন দ্য পৰ্টুগিজ এণ্ড হোম সেইটোও মই বুজালোঁ আৰু হু ৱাজ দ্য ফাৰ্ষ্ট পৰ্টুগিজ ইন ইণ্ডিয়া পৰ্টুগিজ ভাইচৰ ইণ্ডিয়া এইটোতো মই কৈছোৱে এয়াও আনচাৰ দিব এই বস্তুটো মই আপোনালোকক কোৱা নাই অকণমান ৰিচাৰ্চ কৰি চাওকচোন আপোনালোকে ৰিচাৰ্চ কৰি মোক আনচাৰ দিয়ক দ্য পৰ্টুগিজ ইণ্ট্ৰডিউচ হুইচ ক্ৰপছ ইন ইণ্ডিয়া এই বস্তুটো আপোনালোকে অকণমান ৰিচাৰ্চ কৰি মোক কমেণ্ট ছেকশ্যনত দিয়ক আৰু যদি নাজানে মোক কমেণ্ট ছেকশ্যনত জনাব মই আপোনালোকক নিশ্চয়কৈ ক'ম আজিলৈ সামৰিছোঁ ধন্যবাদ আৰু এটা কথা মনত ৰাখিব আমি মানে অংকুৰণ IAS একাডেমীয়ে JEE কাৰণে মক টেষ্ট চিৰিজ লঞ্চ কৰিছোঁ আমাৰ কমেণ্ট ছেকশ্যনত পিন কৰি দিছোঁ আমি সেই আপোনালোকে গৈ চেক কৰক আৰু 7টা যে মক আছে আপোনালোকে দিব আৰু নেক্সট ক্লাছ আমি লৈ আহিম আজিলৈ আহিছোঁ ধন্যবাদ